অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত সমগ্ৰ অসমত 5 ডিচেম্বৰৰ পৰা সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা চলি আছে। সেই সৰুপথাৰ বিধানসভা সমষ্টিটো অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা 13 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈ সৰুপথাৰ ৰামধেনু মুকলি মঞ্চত অনুষ্ঠিত হৈছে। বিভিন্ন গীত নৃত্যৰ প্ৰতিযোগিতাৰে সমষ্টিৰ বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভাৰ এলেকাৰ লগতে পঞ্চায়তসমূহৰ গাঁৱে ভূঞে লুকাই থকা সুপ্ত প্ৰতিভাসমূহ ওলাই আহি ৰাজ্যিক পৰ্যায়লৈ নিব পাৰে। সেই উদ্দেশ্যৰে এই সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰা হৈছে। 13 ডিচেম্বৰ সাংস্কৃতিক মহাসংগ্ৰামৰ আৰম্ভণি অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, বিধানসভা সমষ্টি পৰ্যায়ৰ সমিতিৰ সদস্য সচিব আৰু দক্ষিণ গোলাঘাট খণ্ড উন্নয়ন বিষয়া তমসা দাস, বৰপথাৰ সৰুপথাৰ পৌৰসভা পৌৰপতিদ্বয় সঞ্জীৱ বৰুৱা আৰু উষা আগৰৱালা উপস্থিত থাকে। আমাৰ আজি সৰুপথাৰত সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ ৰামধেনু প্ৰেক্ষাগৃহত আৰম্ভ হৈছে। 4 দিন ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সমষ্টিটোৰ 32খন পঞ্চায়ত আৰু 2খন পৌৰসভা, এই 34টা অনুষ্ঠানৰ পৰা 34টা দল বা ইয়াত অংশগ্ৰহণ কৰিব। কেইবা শতাধিকো প্ৰতিযোগী ইয়াত থাকিব। আমি আশা কৰিছোঁ ইয়াৰ পৰা উৎকৃষ্ট প্ৰতিযোগী ওলাই যাব, যিসকলে জিলা আৰু ৰাজ্যিক পৰ্যায়ত ভৱিষ্যতে সুনাম কৰিব পাৰিব। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।